12 বছৰীয়া এটি কিশোৰৰ কৰুণ কাহিনী। অধ্যয়নৰত বিদ্যালয়খনৰ শৌচাগাৰৰ স্লেব ভাঙি কিশোৰটিয়ে এতিয়া দিন কটাবলগীয়া হৈছে কেৱল আইচিইউৰ বিচনাত। কিশোৰীটিৰ উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ হাতত অৰ্থৰ অভাৱ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী দল সংগঠনৰ তথা হৃদয়বান ব্যক্তিৰ বিশেষ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে পৰিয়াল তথা গাঁওবাসীয়ে। মই অসমৰ মুখ্যমন্ত্ৰীক আবেদন এটাই জনাইছোঁ, আমাৰ নাতি পোৱালিটো সুস্থ কৰিবৰ কাৰণে যদি বাহিৰলৈ নিওঁ তেখেতে সুস্থ কৰি দিয়ে, পৰিয়ালটোক আনন্দ প্ৰকাশ হ'ব, তেখেতক সেই অনুৰোধ জনাইছোঁ। যোৱা ইংৰাজী 30 ডিচেম্বৰ সোমবাৰে সংঘটিত হয় দুৰ্ঘটনাটো। ল'ৰাজনৰ নাম হৈছে জ্ঞানদীপ দাস, কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ। যোৱা ইংৰাজী 30 ডিচেম্বৰ তাৰিখে দুপৰীয়া ভাগত বিদ্যালয়ত পাঠদান চলি থকা সময়তে ল'ৰাজন দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাটো ইমানেই আৰ্তনাদ আছিল যে শৌচাগাৰৰ স্লেব ভাঙি লোহাৰ ৰড ডিঙিৰ মাজেদি সোমাই তালুৰ পৰা ওলাই গৈছে। বৰ্তমান ল'ৰাজনক ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমৰ আইচিইউত চিকিৎসাধীন হৈ আছে। কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰজন। জ্ঞানদীপক আৰ্থিক সহায় কৰিবলৈ মাতৃ শ্ৰীমতী ৰূপালী দাসৰ SBI বোকাখাট শাখাৰ একাউণ্ট নম্বৰ 4368417687 IFSC কোড SBIN 00103037ত আগবঢ়াব পাৰিব আপোনাৰ সহায়ৰ হাত। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আপোনাৰ পুত্ৰৰ যি এতিয়া বৰ্তমান স্বাস্থ্য অৱস্থা কেনেবা ক'ত আছে বা চৰকাৰখনে আপোনালোকে কি মোৰ পুত্ৰ এতিয়া আদিত্য নাৰ্ছিং হোমতে আছে, সক্মজলৰ অৱস্থাতে আছে। তেওঁ এতিয়া ICU মতে ৰখা হৈছে। এতিয়ালৈকে আমি যিমানখিনি পাৰোঁ সিমানখিনি কৰিছোঁ, আৰু যিখিনি এতিয়া নোৱাৰোঁ সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ। তেখেতে মোৰ ল'ৰাটোক তাৰ পৰা নি বাহিৰত চিকিৎসা কৰি আনি মোক সুস্থ কৰি দিয়ে যে, আৰু আমাৰ যিমানখিনি অৰ্থনীতি আছিলে চব বিকি মেলি যি য'ত আছিলে চব আদায় গৰু ম'হ ছাগলী বিকি এতিয়া আমি নোৱাৰিছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাতৰভাৱে অনুৰোধ জনাইছে যে মোৰ ল'ৰাটো তেওঁ বাহিৰতে হওক চিকিৎসা কৰি আনি আমাক সুস্থ কৰি দিয়ে যে, সেয়ে আমাৰ তেওঁলোক অনুৰোধ। এতিয়াও বৰ্তমান ICUত সংকটজনক অৱস্থাত আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি ককাক হিচাপে কি আহ্বান জনাব? মই অসমৰ মুখ্যমন্ত্ৰীক আবেদন এটাই জনাইছোঁ, আমাৰ নাতি পোৱালিটো সুস্থ কৰিবৰ কাৰণে যদি বাহিৰলৈ নিওঁ তেখেতে সুস্থ কৰি দিয়ে, পৰিয়ালটোক আনন্দ প্ৰকাশ হ'ব, তেখেতক সেই অনুৰোধ জনাইছোঁ। আমি এতিয়াও ডিব্ৰুগড় নাৰ্ছিং হোমতে আছে। ছাৰে অতি সোনকালে সেই ল'ৰাটোক সুস্থ কৰি দিয়ে বুলি আমি কাতৰে অনুৰোধ জনাইছোঁ। ল'ৰাটোক যে সুস্থ কৰি দিলে আমাৰ আৰ্থিক সম্পত্তি আকৌ নাই, চব বিকি কিনি সেয়েহে ছাৰক অনুৰোধ জনাইছোঁ, জীৱটোক যে আপুনি সুস্থ কৰি পৰিয়ালটো আমাৰ আনন্দ প্ৰকাশ কৰিব বুলি অনুৰোধ জনাইছোঁ। মানে আমাৰ 30 ডিচেম্বৰ তাৰিখে কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আপোনাৰ পুত্ৰ সন্তান ভাঙি যি দুৰ্ঘটনা ঘটিত হৈছিলে, বৰ্তমানৰ তেখেতৰ অৱস্থা কেনেধৰণৰ? অৱস্থা বৰ্তমান মানে কি 4বাৰ অস্ত্ৰোপচাৰ কৰা হ'ল, তাৰ পাছতো মানে ইনফেকশ্যন হ'ল বুলি এবাৰ আকৌ এতিয়া নিব লগা হ'ল, তাৰপিছতো আকৌ অস্ত্ৰোপচাৰ কৰিয়ে সেইখিনি উলিয়াব লগা হ'ল। এতিয়াও মানে ICUতে আছে সংকটজনক অৱস্থাত। আমি মানে কি তেওঁৰ চিকিৎসা কৰিব পৰা নোৱাৰা হৈছোঁ, আৰু আমাৰ চব বিকি মেলি মানে এতিয়া মানে আমি অসমৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে মোৰ ল'ৰাটোক মানে তেখেতসকলে আৰ্থিক অনুদান হ'লেও দি অসমৰ বাহিৰলৈ হ'লেও নি মোৰ ল'ৰাটোক মানে সুস্থ কৰি আনি দিয়ে যেন, মই সেইটো জনাব বিচাৰিছোঁ।